নমস্কাৰ। আজিৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচ বা ইণ্ডিয়ান আৰ্মিৰ যিকোনো ক্ষেত্ৰত আপোনালোকে প্ৰেক্টিছ কৰি ৰাখিব পাৰে, তেতিয়া আপোনালোকৰ ষ্টেমিনাৰ উইক হ'ব পাৰে। চ' ষ্টেমিনাৰ উইক হ'লে কি কৰিলে ভাল হ'ব বা কাৰ ষ্টেমিনা নাই কেনেকৈ বঢ়াব, ইয়াৰ কাৰণে ফুল ডিটেইলছ ভিডিঅ'টো চাব। আজি ডিটেইলছ ভিডিঅ'টোত এনালাইজ কৰি ক'ম আপোনালোকে কেনেধৰণে ষ্টেমিনা বঢ়াব পাৰে। চ' এতিয়া কিবা ষ্টেমিনা বঢ়াব পাৰে, কাৰণ এই ছিজনটো ভাল। জানুৱাৰীৰ পৰা এপ্ৰিল মে'লৈকে আপোনালোকে ষ্টেমিনাটো বঢ়াব পাৰে, কাৰণ ইয়াৰ কাৰণ আছে। সেইকাৰণে আপোনালোকে এতিয়া ভালদৰে প্ৰেক্টিছ কৰিব। আপোনালোকে ষ্টেমিনা নথকা মানুহকেইটা প্ৰথমতে মানে কি হয়, আপোনাৰ লক্ষণকেইটা কৈ দিছোঁ, তাৰ পৰাই দেখি পায়। মানে প্ৰথমতে ফাৰ্ষ্টত চবৰ ফিজিকেল ফিটনেছৰ মানে গঠনবিলাক সমান নহয়। সেইকাৰণে আপোনালোকে কি কৰিব, যিবিলাক পুৰণা আছাম পুলিচ প্ৰেক্টিছ বা ইণ্ডিয়ান আৰ্মি প্ৰেক্টিছ কৰি থকা সিহঁতৰ লগত আপোনালোকে ৰান নকৰিব। আপোনালোকে ছেপাৰেটকৈ ৰান কৰিব আৰু শ্ল' ৰানিং কৰিব। প্ৰথমতে বেছি এফৰ্ট নলগাব। বেছি আপোনালোকে যদি এফৰ্ট লগাই পিছত আপোনালোকৰ আকৌ প্ৰব্লেম হৈ যাব, নি পেইন হৈ যাব, চিন পেইন হৈ যাব, বেক পেইন হৈ যাব, ইঞ্জাৰী হৈ যাব, আকৌ আপোনালোকে ডিম'টিভেট হৈ যাব। সেইকাৰণে আপুনি নিজক ফুলি মটিভেশ্যনত ৰাখিব। আৰু আপোনালোকে ষ্টেমিনাটো বঢ়াবৰ কাৰণে আজি কেইটামান এক্সাৰচাইজো ক'ম। আৰু ইয়াৰ উপৰি আপোনালোকে দৌৰাৰ আগতে ৱাৰ্ম আপ মাৰিব লাগে, তাৰপিছত দৌৰিব লাগে। আৰু দৌৰিখিনি আপোনালোকে কি কৰে, মানে অকণমানো দৌৰিব নোৱাৰে বুলি গুচি যায়, এনেকৈ নহ'ব। মানে আপোনালোকে যিমান পাৰে দৌৰিব, লাহে লাহে দৌৰিব, ইণ্টেনচিটিটো ল' কৰি ডিউৰেশ্যনটো বঢ়াব। মানে আপুনি লাহে লাহে দৌৰি থাকক, কিন্তু 1 ঘণ্টা দৌৰক, 30 মিনিট দৌৰক, এনেকৈ 1 ঘণ্টা 1.5 ঘণ্টা দৌৰি দিব। তেতিয়া আপোনাৰ ষ্টেমিনাটো বাঢ়িব। যদি আপুনি এৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ ষ্টেমিনাটো কেতিয়াও নাবাঢ়িব। এইটো 100% গেৰাণ্টি দিব পাৰোঁ। সেইকাৰণে কেইটামান টিপছ এক্সাৰচাইজ কৰি দেখুৱাম, আপোনালোকে ফ'ল' কৰিব। লগতে এক্সাৰচাইজ কৰি ৰানিংটো কৰিব, দুটাটো মেইনটেইন কৰিব, তেতিয়া আপোনাৰ 100% আহি যাব। চাওক এতিয়া প্ৰথম এক্সাৰচাইজটো কেনেকুৱা কৰিবলৈ। আপোনালোকে ষ্টেমিনাটো বঢ়াবৰ কাৰণে মানে ঘৰৰ পৰা ৰাতিপুৱা ওলোৱাৰ আগতে, মুখ নোধোৱাৰ আগতে 1 গিলাচ পানী খাই ল'ব, ঠাণ্ডা পানী খাই ল'ব। তাৰ পৰা 1 টুকুৰা গুড় লৈ ল'ব, তাৰ পৰা প্ৰেক্টিছ কৰিব আহিব। তেতিয়া চাব আপুনি, যদি তাত ফিডবেক পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। এতিয়া আমাৰ প্ৰথম এক্সাৰচাইজটো আপোনালোকে ভালদৰে চাই লওক, কেনেকৈ কৰিব লাগে ৰানিঙৰ কাৰণে। এনেকৈ আপুনি জাম্পিং কৰিব পাৰে। এই জাম্পিংটো আপুনি 50 reps, তাৰপিছত 5 sets এনেকৈ মাৰিব পাৰে। যদি ইমান মাৰিব পাৰে, তেতিয়া আপোনাৰ 100% ষ্টেমিনা বাঢ়িবই। আৰু কেইটামান ষ্ট্ৰেচিং এক্সাৰচাইজো আছে। আৰু আপুনি নেক্সট কি কৰিব, যিবিলাক আপোনাৰ দৌৰোতে এইবিলাক টানি ধৰে, ইয়াৰ কাৰণে আপুনি এনেকৈ কৰিব। আমাৰ বডিটো ডিএক্টিভেট হৈ থাকে, সেইকাৰণে আপোনালোকে ৱাৰ্ম আপটো মাৰি ল'ব। তাৰপিছতহে আপুনি যি এক্সাৰচাইজ কৰিব সেইকেইটা কৰি ল'ব। এইটো এতিয়া ফাৰ্ষ্ট ষ্টেপ দেখুৱাই দিলোঁ। তাৰ পৰা আৰু কি কৰিব পাৰে। তাৰ পৰা আৰু এক্সাৰচাইজ আছে, এটা বহুতেই ভাল এক্সাৰচাইজ ষ্টেমিনা বঢ়াবৰ কাৰণে। এইটো হ'ল আপুনি শ্বাটল ৰান কৰিব পাৰে। মানে আপুনি 10 মিটাৰৰ আগত একটা লাইন লগাই ল'ব, তাৰ পৰা দৌৰিব, আকৌ ঘূৰি আহিব। এই এক্সাৰচাইজটো মেইনটেইন কৰিব। এতিয়া ভালদৰে চাই লওক, জাষ্ট মই চিম্পুলটো দেখুৱাই দিছোঁ। তাৰ পৰা আপুনি দৌৰিব, তাত যাব, আকৌ ইয়াত দৌৰিব, মানে তাৰ পৰা চুই আহিব ইয়াত। চাই লওক কেনেকৈ দৌৰিব লাগে। চ' এই এক্সাৰচাইজটো আপুনি 10 বাৰ দৌৰিব। এইটো হ'ল আপোনাৰ 1 ছেট। এনেকৈ আপুনি 1 বাৰ দৌৰিলে 1 ছেট, এনেকৈ যদি 10 বাৰ মাৰে, তেতিয়া আপোনাৰ হ'ব 10 ছেট। আপুনি 10 ছেট কৰিব নালাগে, জাষ্ট 5 ছেট লগাব এক্সাৰচাইজটো। তাৰপিছত আপুনি
দৌৰোতে ক'ৰ পৰা উশাহটো ল'ব, নাকৰ পৰা ল'ব নে মুখৰ পৰা ল'ব। বহুতে কয় আপুনি মুখটো বন্ধ কৰি দৌৰক বা নাকটো বন্ধ কৰি দৌৰক, কিন্তু এনেকৈ আজিলৈকে কোনেও দৌৰা নাই। আমাৰ উছেইন বল্টটো এনেকৈ দৌৰা নাই। সেইকাৰণে আপোনালোকে কি কৰিব পাৰে, দৌৰোতে আপুনি যেনেকৈ কমফৰ্টেবল হয়, যেনেকৈ এতিয়া মই কথা কৈ আছোঁ, ঠিক তেনেধৰণে আপোনালোকে যেনেকৈ কমফৰ্টেবল হয় এনেকৈয়ে শ্বাসটো লৈ কিনি দৌৰিব পাৰে, ইয়াত একো আপত্তি নাই। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।